ধেমাজি জিলাৰ নৱগঠিত চিচি বৰগাঁও বিধানসভা সমষ্টিত নতুন ৰাজনৈতিক সমীকৰণ ৰাজ্যৰ দলৰ দখললৈ যাব নেকি নৱগঠিত বিধানসভা সমষ্টিটো নৱগঠিত চিচি বৰগাঁও বিধানসভা সমষ্টিটোত ইতিমধ্যে গাঁৱে গাঁৱে থকা ৰাজ্যৰ দলৰ কৰ্মীসকলৰ সৈতে সাংগঠনিক কাম আৰম্ভ কৰিছে নৱগঠিত চিচি বৰগাঁও বিধানসভা সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লংকেশ্বৰ দাসে ৰাজ্যৰ দলৰ কংগ্ৰেছৰ মিত্ৰতা এতিয়া স্পষ্ট হোৱা নাই যদিও নৱগঠিত সমষ্টিটোত ৰাজ্যৰ দলে আগ্ৰহী ৰূপত সাংগঠনিক কাম আগবঢ়াই নিছে আমাৰ ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে মই নৱগঠিত চিচি বৰগাঁও সমষ্টিৰ চুকে কাণে ঘূৰি ৰাইজৰ মৰম স্নেহ যিখিনি পাইছোঁ সাংগঠনিক দিশত শক্তিশালী ৰূপে পাইছোঁ পঞ্চায়ত বুথ সকলোখিনি খুব সুন্দৰভাৱে হৈ আছে আজি মই দীৰ্ঘদিন ধৰি সামাজিকভাৱে যিখিনি কাম কাজ কৰি আছোঁ সকলো জাতি জনগোষ্ঠীৰ মাজত মোৰ বহুতখিনি মৰম চেনেহ মই তেওঁলোকৰ পৰা পাইছোঁ আৰু এই নৱগঠিত চিচি বৰগাঁও সমষ্টিটো মই দলীয় কাৰ্যকৰ্তাৰ লগত সহযোগ হৈ যিমান পাৰোঁ আৰু আগুৱাই লৈ যাম বুলি ভাবিছোঁ আৰু যিখিনি ইয়াত সমস্যা আছে সেই সমস্যাখিনিও সমাধান কৰাৰ আশা মই মনৰ মাজত পুহি ৰাখিছোঁ আৰু সেই সমস্যাবোৰ ঘূৰি ঘূৰি চাওঁতে যিখিনি দেখিছোঁ সকলোখিনি যেন সমাধান কৰিব পাৰিম বুলি মোৰ মনৰ ভাৱবোৰ মোৰ এনেকুৱা ধৰণে আহিছে যাতে মই নিশ্চয় এদিন সফল কৰি তুলিব পাৰিম আমাৰ ৰাইজৰ দলে আমি উন্নয়নৰ হকে কাম কৰি যোৱাৰ আশা লৈ আগবাঢ়ি আহিছোঁ আৰু আমাক এবাৰ সুযোগ দিয়ক সকলো শ্ৰদ্ধা ৰাইজ মই আপোনালোকলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাক এবাৰ সুযোগ দিয়ক আমাৰ ৰাইজৰ দলে সুন্দৰভাৱে এই চিচি বৰগাঁও সমষ্টিটোত যিমানখিনি সা সমস্যা আছে গোটেইখিনি যেন আমি এই সমস্যাখিনি সমাধান কৰিব পাৰোঁ